নমস্কাৰ পুৱাৰ শিৰোনামলৈ স্বাগতম পুৱাৰ শিৰোনামত এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ বঙাইগাঁৱৰ সাপ্ৰাকাটা তেল ডিপোত ডকাইতি কাণ্ড অস্ত্ৰধাৰী ডকাইতৰ দলে লুটিলে ধন বৰ্মন অটো সাৰ্ভিস ষ্টেচনত পুৱা সংঘটিত হৈছে এই ঘটনা তেল ডিপোৰ কৰ্মচাৰী প্ৰহাৰ কৰে ডকাইতৰ দলটোৱে মালবাহী বাহনত আহিছিল ৭-৮ জনীয়া দুৰ্বৃত্তৰ দলটো ডিপোৰ কৰ্মচাৰীক হাত ভৰি বান্ধি তলা বন্ধ কৰি আবদ্ধ কৰি ৰাখে আন এজন কৰ্মচাৰীক বাহনত উঠাই বহু দূৰত এৰি যায় ডকাইতৰ দলটোৱে পুনৰ এবাৰ জনাইছো এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে বঙাইগাঁৱৰ সাপ্ৰাকাটা তেল ডিপোত ডকাইতি কাণ্ড সংঘটিত হৈছে অস্ত্ৰধাৰী ডকাইতৰ দলে লুটিলে ধন বৰ্মন অটো সাৰ্ভিস ষ্টেচনত পুৱাৰ ভাগতে এই ঘটনা সংঘটিত হয় তেল ডিপোৰ কৰ্মচাৰী প্ৰহাৰ কৰে ডকাইতৰ দলটোৱে মালবাহী বাহনত আহিছিল ৭-৮ জনীয়া এটা দুৰ্বৃত্তৰ দল ডিপোৰ কৰ্মচাৰীক হাত ভৰি বান্ধি তলা বন্ধ কৰি আবদ্ধ কৰি ৰাখে আৰু আন এজন কৰ্মচাৰীক বাহনত উঠাই বহু দূৰত এৰি যায় ডকাইতৰ দলটোৱে আৰু পুনৰবাৰ জনাইছো এক ডকাইতি কাণ্ড সংঘটিত হৈছে আৰু দেখিবলৈ পোৱা গৈছে বিশেষভাৱে এই সমূহ ঠাইত সাধাৰণতে যথেষ্ট ডকাইতি কাণ্ড সংঘটিত হ'বলৈ ধৰিছে বিগত কেইবাটাও দিন ধৰি বঙাইগাঁৱৰ সাপ্ৰাকাটাত এই ঘটনা সংঘটিত হৈছে এটা তেল ডিপোত ডকাইতি কাণ্ড অস্ত্ৰধাৰী ডকাইতৰ দলে লুটিলে ধন অধিক জনাব আমাৰ সাংবাদিক উপানন্দ শৰ্মা যি ডকাইতি কাণ্ড সংঘটিত হৈছে অতি চাঞ্চল্যকৰ এক ডকাইতি কাণ্ড সংঘটিত হৈছে উপানন্দ নিশ্চয়তা পাপৰি আজি একেবাৰে পুৱাতে এখন গাড়ী চাৰিচকীয়া বাহন আহি ডিপুটোত বৰ্মন অটো সাৰ্ভিস ষ্টেচনত আহি সোমাই আৰু তেওঁ ৫০০ টকাৰ তেল বিচাৰে আৰু কৰ্মচাৰীজনে লগে লগে ৫০০ টকা তেওঁ ভৰাই দিয়ে কিন্তু বাহনৰ পিছফালে লুকাই আছিলে প্ৰায় ৬-৭ জনী আন এটা দল তেওঁলোকে চকা অস্ত্ৰ লৈ ওলাই আহে আৰু লগে লগে কৰ্মচাৰীৰ ধন কাঢ়ি নিব বিচাৰে কিন্তু কৰ্মচাৰীজনে তেওঁক এই বাধা প্ৰদান কৰে আৰু টকাখিনি দিবলৈ অমান্তি হয় লগে লগে তেওঁক মাৰপিট আৰম্ভ কৰে আৰু বলপূৰ্বক তেওঁক গাড়ীত বহুৱাই লৈ উঠাই লৈ যায় আনহাতে দেখা গ'ল যে বাকী কৰ্মচাৰীসকল যেতিয়া তেওঁক বচাবলৈ আহে লগে লগে দেখা গ'ল সেই কৰ্মচাৰীসকলক অস্ত্ৰ দেখুৱাই তেওঁলোকক কোঠা এটাত নি বান্ধি থয় হাত ভৰি বান্ধে আৰু বাহিৰৰ পৰা তলা লগাই দলটো উঠাই হৈ যায় সমগ্ৰ ঘটনাই কিন্তু চাঞ্চল্য সৃষ্টি কৰিছে আৰু এই ডকাইতি দলটো প্ৰায় ৫০,০০০ টকা তেওঁলোকে লুট কৰিবলৈ সক্ষম হয় এতিয়া কথা হৈছে যে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আচলতে যান বাহন বা সাধাৰণ ৰাজ্যৰ নিৰাপত্তাৰ কিমান দূৰ আছে সেই লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু যিহেতু তেল ডিপো এটাত বিভিন্ন ধৰণৰ লোক আহি ইয়াতে আশ্ৰয় লয় বা তেওঁলোকৰ ব্যৱসায় চলি থাকে কিন্তু ইয়াতে দেখা গৈছে যে তেওঁলোকে নিৰাপত্তাহীনতাত ভুগি থকা পৰিলক্ষিত হৈছে তেওঁলোকৰ সুৰক্ষাৰ কোনো ব্যৱস্থা নাই এনেধৰণৰ প্ৰশ্ন উত্থাপন হৈছে এতিয়ালৈকে কিন্তু সেই যিখন চাৰিচকীয়া বাহনত মালবাহী বাহনত উঠি আহিছিলে ৮জন প্ৰায় দুৰ্বৃত্তৰ দলটো তেওঁলোকৰ কিন্তু সুমূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই আৰু এই সমগ্ৰ ঘটনা শিহৰণকাৰী ঘটনা চিচিটিভিত বন্দী হৈছে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈছে তদন্ত আৰম্ভ কৰিছে কিন্তু দুৰ্বৃত্তক এতিয়ালৈ কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই পাপৰি নিশ্চয় উপানন্দ পুৱাৰ ভাগত যিহেতু এই ঘটনা সংঘটিত হৈছে গতিকে দুৰ্বৃত্তৰ দলটো ইতিমধ্যে পলাই গৈছে সেয়াও আপুনি কৈছে কিন্তু চিচিটিভিত সমগ্ৰ দৃশ্য বন্দী হৈছে গতিকে আৰক্ষীৰ বাবে যথেষ্ট সুবিধা হ'ব কিন্তু এটা প্ৰশ্ন উত্থাপন হৈছে যে আৰক্ষীয়ে কেনেধৰণে ভূমিকা গ্ৰহণ কৰিব কিমান তৎপৰতাৰে ডকাইতৰ দলটো কৰায়ত্ব কৰিব সেয়াহে লক্ষণীয় হ'ব উপানন্দ হয় পাপৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে কিন্তু দেখা গ'ল যে তেওঁলোকৰ যি চাৰিচকীয়া বাহনখনৰ নম্বৰ প্লেট আছে নম্বৰ প্লেট কি তেওঁলোকে কৌশলগতভাৱে তেওঁলোকে অস্পষ্ট কৰি ৰাখিছিলে আৰু যিখিনি চিচিটিভিত তেওঁলোকৰ নম্বৰ স্পষ্ট নহয় গতিকে তেওঁলোকে সমগ্ৰ পৰিকল্পনা কৰি আহিছিলে আৰু দেখা গৈছে যে তেওঁলোকে এই ধৰণৰ ঘটনা সংঘটিত কৰিবলৈ তেওঁলোকে ৰছী আদি তেওঁলোকে গাড়ীত লৈ আহিছিলে আৰু যি সময়ত কৰ্মচাৰীসকলক এজনকটো উঠাই লৈ বহুত দূৰত এৰি দিয়ে আৰু বাকীসকলক বান্ধিবৰ কাৰণে তেওঁলোকে কিন্তু কাপোৰৰ ৰছী সাজু কৰি আহিছিলে আৰু যিসমূহ তেওঁলোকে কোঠাত বন্দী কৰি থৈছিলে সেই কৰ্মচাৰীসকলক আৰু উপায়ন্ত হৈ কৰ্মচাৰীসকলে কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে ভেণ্টিলেটৰ ভাঙি ওলাইহে তেওঁলোকে প্ৰতিবেশী লোকসকলক কয় আৰু তেওঁলোকে তাৰ পৰা উদ্ধাৰ পাবলৈ সক্ষম হয় গতিকে সমগ্ৰ ঘটনা এতিয়া চাঞ্চল্য সৃষ্টি কৰা পৰিলক্ষিত হৈছে আৰু আৰক্ষী তদন্ত কি ধৰণে গ্ৰহণ কৰে বা কিমান দূৰ আগবঢ়াবলৈ সক্ষম হয় সেই কিন্তু নিশ্চয় লক্ষণীয় হ'ব পাপৰি নিশ্চয় উপানন্দ ধন্যবাদ জনাইছো আৰু এনেধৰণে বঙাইগাঁও দিন দুপৰতে অৰ্থাৎ পুৱাৰ ভাগত এই ঘটনা সংঘটিত ডকাইতি ঘটনা সংঘটিত হৈছে সম্পূৰ্ণ চিনেমা কায়দাৰে ডকাইতি ঘটনা সংঘটিত হৈছে কাৰণ নম্বৰ প্লেট যিহেতু অস্পষ্ট ৰূপত আছিল অৰ্থাৎ পৰিকল্পনা পূৰ্বৰে পৰা কৰা হৈছিল ডকাইতি কাণ্ডৰ আৰু ইতিমধ্যে আমি কৈছোৱে যে তেল ডিপোৰ কৰ্মচাৰীসকলক প্ৰহাৰ কৰাৰ লগতে এটা কোঠাত বন্দী কৰি ৰাখে এজনক কিছু দূৰত গৈ এৰি দিয়ে ৭-৮ জনীয়া এটা দুৰ্বৃত্তৰ দল এনেধৰণৰ এটা ডকাইতি কাণ্ড সংঘটিত হৈছে গতিকে এই ক্ষেত্ৰত এটা প্ৰশ্ন উত্থাপন হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেধৰণে ডকাইতি কাণ্ড প্ৰায় সংঘটিত হ'বলৈ ধৰিছে গতিকে আইন সুৰক্ষা ব্যৱস্থা কিমান দূৰ আচলতে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব সেয়াহে লক্ষণীয় হ'ব ভিজুৱেল আহি পৰিছে আমাৰ হাতত আমি দেখুৱাইছো এয়া চিচিটিভি কেমেৰাত বন্দী হোৱা দৃশ্য আৰু এয়া কেনেধৰণে ডকাইতি কাণ্ড সংঘটিত কৰিছে সেয়া চাওক প্ৰহাৰ কৰিছে
পুৱাৰ ভাগতে এই ঘটনা সংঘটিত হৈছে আৰু যেহেতু একেবাৰে কাহিলি পুৱাৰ ভাগতে এই ঘটনা সংঘটিত হৈছে আৰু প্ৰহাৰ কৰাৰ সমান্তৰালভাৱে বাহনখন এনেধৰণে 50,000 টকাকৈ লুট কৰি বাহনখন ওলাই গৈছে আৰু 7-8জনীয়া লোক আহিছিল বুলি ডকাইতৰ দল এটা আহিছিল বুলি ইতিমধ্যে কোৱা হৈছে আৰু আনহাতে কৰ্মচাৰীসকলক এটা কোঠাত আবদ্ধ কৰি ৰখা হয় আৰু এজন কৰ্মচাৰীক বাহনত উঠাই লৈ যোৱা হয় আৰু আদবাটত এৰি দিয়া হৈছে আৰু এনেধৰণৰ এটা চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে বঙাইগাঁৱত বৰ্মন অটো ছাৰ্ভিচ ষ্টেচনত কাহিলি পুৱাতে এই ঘটনা সংঘটিত হৈছে দেখুৱাই গৈছোঁ আমি যি দৃশ্য আমাৰ হাতত আহি পৰিছে সেই দৃশ্য আমি এই মুহূৰ্তত দেখুৱাইছোঁ প্ৰথম অৱস্থাত যেহেতু তেল নিব বুলিয়ে আহি কৰ্মচাৰীসকলে তেল দিবলৈ চেষ্টা কৰিছিল তেল ডিপোত যেহেতু কৰ্মচাৰীসকলে তেল দিবলৈ চেষ্টা কৰিছিল তাৰে এজন কৰ্মচাৰীক এনেধৰণে বান্ধি ৰাখে কৰ্মচাৰীজনক আনকি আমাৰ সাংবাদিক উপানন্দই ইতিমধ্যে কৈছে যে ৰছীও লৈ আহিছিলে গতিকে তেনে ক্ষেত্ৰত সম্পূৰ্ণৰূপে পৰিকল্পিতভাৱে ডকাইতি কাণ্ড সংঘটিত হৈছে আৰু প্ৰথম অৱস্থাত এনেধৰণে যিজন তেল ডিপোৰ কৰ্মচাৰী তেওঁ তেল দিবলৈ লৈছিল আৰু সেই সমস্যালৈ তেওঁক আবদ্ধ কৰি ৰাখে ধৰি বান্ধি আনহাতে আন কৰ্মচাৰীসকলক কোঠাত বন্ধ কৰি থয় কাহিলি পুৱাৰ ভাগতে এই ঘটনা সংঘটিত হৈছে কিন্তু দুৰ্ভাগ্যজনক কথা যে বাহনখনৰ নাম্বাৰ প্লেট কিন্তু অস্পষ্ট আনকি চিচি কেমেৰাত সেই ডকাইতকেইটাৰ মুখাৱয়ব আনকি ধৰা পৰা নাই এনেধৰণে যিখিনি দৃশ্যবন্দী হৈছে তাত কিমান দূৰ আৰক্ষীক সহযোগিতা বা সহায় কৰিব পাৰিব সেয়া নিশ্চিতভাৱে প্ৰশ্নৰ কথা কিন্তু আমি দেখুৱাই গৈছোঁ যে খুব বেছি এটা স্পষ্ট নহয় ডকাইতৰ দলটোৱে প্ৰথমতে আমি কৈছোঁ যে 7-8জনীয়া ডকাইতৰ দল কিন্তু তাৰে 3-4টা ডকাইত প্ৰথমতে নামি আহিছে আৰু তাৰপিছত কৰ্মচাৰীসকলক এনেধৰণে আবদ্ধ কৰিছে ধৰি বান্ধি এটা কোঠাত ভৰাইছে এজন কৰ্মচাৰীক তেওঁলোকে লৈ গৈছে গাড়ীত উঠাই আদবাটত এৰি দিছে চিচি কেমেৰাত বন্দী হোৱা দৃশ্য কিন্তু দুৰ্ভাগ্যজনক কথা যে এই বাহনখনৰ নম্বৰ প্লেট কিন্তু অস্পষ্ট যাৰ ফলত হয়তো আৰক্ষীৰ বিশেষ সহায় নহ'ব কিন্তু যদিহে মুখাৱয়ব চিনি পায় কৰ্মচাৰীসকলে তেতিয়াহ'লে নিশ্চিতভাৱে আৰক্ষীয়ে ক্লু পাব কিন্তু এটা প্ৰশ্ন উত্থাপন হৈছে যে আইন সুৰক্ষা ব্যৱস্থা ক'ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ডকাইতি কাণ্ডৰ খবৰ আমি জনাই গৈ আছোঁ কিছুদিন পূৰ্বে হাজো গুৱাহাটী পথতো ডকাইতি কাণ্ড সংঘটিত হৈছে প্ৰায় ডকাইতি কাণ্ড সঘনাই সংঘটিত হ'বলৈ ধৰিছে গতিকে এনে ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হৈছে এতিয়া সুৰক্ষা ব্যৱস্থাটোৰ ওপৰত তেল ডিপোৰ দৃশ্য আমি দেখুৱাই গৈছোঁ পুনৰ এবাৰ আমি দেখুৱাইছোঁ যি দৃশ্য কেমেৰাত বন্দী হৈছে যি দৃশ্য CCTV কেমেৰাত বন্দী হৈছে আৰু আনহাতে আমি ট্ৰাকখন দেখুৱাইছোঁ বৰ্মন অটো ছাৰ্ভিচ ষ্টেচনত কাহিলি পুৱাৰ ভাগত ঘটা এটা চাঞ্চল্যকৰ ডকাইতি কাণ্ড ইতিমধ্যে নাম্বাৰ প্লেটৰ অস্পষ্টৰ কথা আমি কৈছোঁৱেই গতিকে যদিহে অতি পৰিকল্পিতভাৱে যিহেতু আহিছে ডকাইতি কৰিবলৈ গতিকে নাম্বাৰ প্লেট সলায়ো দিব পাৰে প্ৰশ্ন উত্থাপন হ'ব যে আৰক্ষীয়ে কিমান দূৰ কেনেধৰণে আগবাঢ়িব পাৰিব কেনেধৰণে ভূমিকা গ্ৰহণ কৰিব কিমান তৎপৰতাৰে ডকাইতৰ দলটোক কৰায়ত্ব কৰিব পাৰিব মাৰ্ঘেৰিটাৰ ASTCৰ সন্মুখত এটা মৃতদেহ উদ্ধাৰ হৈছে 38 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ASTCৰ সন্মুখত উদ্ধাৰ হৈছে মৃতদেহটো মৃত লোকজন লেখা পানীৰ ৰাজেশ সোণাৰ বুলি চিনাক্ত কৰা হৈছে ডিগবৈ শোধনাগাৰত কৰ্মৰত আছিল সোণাৰ আৰু এদিন পূৰ্বে ঘৰলৈ যোৱাৰ কথা আছিল সোণাৰৰ ঘটনা সন্দৰ্ভত আৰক্ষী তদন্ত আৰম্ভ কৰিছে পুনৰবাৰ কৈছোঁ যে মাৰ্ঘেৰিটাৰ ASTCৰ সন্মুখত এটা মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই সেই অঞ্চলটোত এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে 38 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ASTCৰ সন্মুখত উদ্ধাৰ হৈছে মৃতদেহটো পৰিচয় পোৱা গৈছে মৃত লোকজন হৈছে লেখাপানীৰ ৰাজেশ সোণাৰ ডিগবৈ শোধনাগাৰত কৰ্মৰত আছিল সোণাৰ এদিন পূৰ্বে ঘৰলৈ যোৱাৰ কথা আছিল ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে কিন্তু সমগ্ৰ ঘটনা এতিয়াও জানিব পৰা হোৱা নাই যে কোনে হত্যা কৰিলে নে কেনেধৰণে এই ঘটনা সংঘটিত হৈছে সমাগত পোহৰৰ উৎসৱ দীপাৱলী কিন্তু দীপাৱলীক লৈ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাৰ মাজত ব্যাপক ব্যৱধান আছে ফটকাক লৈ একেদিনে ওলোৱা দুটাকৈ নিৰ্দেশনাক লৈ এতিয়া ৰাইজ বিপাঙত পৰিছে এফালে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে জনাইছে যে ফটকা ফুটাত কোনো নিষেধাজ্ঞা নাই আনহাতে নিষেধাজ্ঞা জাৰি কৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ নিৰ্দেশনাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাৰ টুইটটোৱে যথেষ্ট বিপাঙত পেলাইছে টুইটত উল্লেখ কৰিছে ফটকা আতচবাজিৰ নিষেধাজ্ঞা প্ৰত্যাহাৰৰ বিষয়ে ফটকা আতচবাজি ফুটাত কোনো বাধা নাই গতিকে এতিয়া ৰাইজে কাৰ কথা শুনিব কাৰ কথা মানিব তাকে লৈ এতিয়া বিপাঙত পৰিছে আমি দেখুৱাম মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে কি কৈছে টুইটযোগে মন্ত্ৰীগৰাকীয়ে জনাইছে যে অন্য ধৰ্মৰ দৰে হিন্দু ধৰ্মৰো উৎসৱ আছে আৰু দীপাৱলী সমাগত গতিকে দীপাৱলীত কোনো ধৰণৰ নিষেধাজ্ঞা নাথাকিব ৰাইজে আতচবাজি ফুটাব পাৰিব ৰাইজে পূৰ্বৰ দৰেই ফূৰ্তি তামাচা কৰিব পাৰিব দীপাৱলী বুলি কিন্তু আনহাতে ইতিমধ্যে আমি কৈছোঁ যে আন এক নিৰ্দেশনা যি নিৰ্দেশনা একেদিনাখনেই ওলাইছে প্ৰথম অৱস্থাত প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে সেই নিৰ্দেশনা ওলাইছে আৰু তাৰ পিছতে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এক টুইট কৰিছে গতিকে এতিয়া
নিশ্চিতভাৱে ৰাইজ বিপাঙত পৰিছে আৰু ইফালে আমি কৈছোঁ যে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে যি নিৰ্দেশনা দিছে তাত কিন্তু নিষেধাজ্ঞা আছে গতিকে এতিয়া ৰাইজে কি মানিব কেনেধৰণে মানিব সেয়া আৰু বিশেষভাৱে ব্যৱসায়ীসকলে কি মানিব কাৰ কথা শুনিব সেয়া তাকে লৈ এতিয়া বিপাঙত পৰিছে আৰু আমি টুইটটো দেখুৱাইছোঁ এই টুইটটোত যেহেতু জনোৱা গৈছে যে যেনেধৰণে অন্য ধৰ্মৰ উৎসৱ থাকে হিন্দু ধৰ্মৰ উৎসৱ আছে গতিকে দীপাৱলীত সকলোৱে স্ফূৰ্তি তামাচা কৰিব পাৰিব পতাকা ফুটাব পাৰিব একেদিনাখনে দুটা কথা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এফালে টুইট যদি আনহাতে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে এটা যেহেতু নিৰ্দেশনা বা SOP জাৰি কৰিছে য'ত কোৱা হৈছে যে ফটকা ফুটোৱাত কিছু নিষেধাজ্ঞা দিয়া হৈছে সময় বান্ধি দিয়া হৈছে গ্ৰীণ ক্ৰেকাৰৰ কথা কোৱা হৈছে ব্যৱসায়ীসকলক ফটকা ব্যৱসায়ৰ ক্ষেত্ৰত বা বেচাৰ ক্ষেত্ৰতো কিছু নিষেধাজ্ঞা আছে গতিকে তেনে পৰিপ্ৰেক্ষিতত এতিয়া ৰাইজে কাৰ কথা শুনিব কাৰ কথা মানিব ব্যৱসায়ীসকলে এতিয়া কাৰ কথা শুনিব তাকে লৈ এতিয়া যথেষ্ট বিপাঙত পৰিছে সমস্যা আহি পৰিছে গতিকে কেনেধৰণে পুনৰ এবাৰ এই কথা নতুনকৈ যাতে ৰাইজক জনায় তাকে লৈ ৰাইজে বিচাৰিছে যাতে নিৰ্দেশনা কোনটো মানিব কোনটো নামানিব সেই কথা যাতে স্পষ্ট ৰূপত চৰকাৰৰ তৰফৰ পৰা জনোৱা হয় খবৰ অব্যাহত ৰাখিম সময় বিৰতি আমি কৈছিলো যে নিৰ্দেশনা দুটাকৈ ওলাইছে এটা হৈছে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে উলিওৱা নিৰ্দেশনা আনহাতে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে জনোৱা এটা নিৰ্দেশনা যাক নিৰ্দেশনা বুলি মানা হ'ব নে বা কেনেধৰণে মানা হ'ব সেয়া পৰৱৰ্তী সময়ত দেখিব পোৱা যাব কিন্তু যেহেতু দুটা কথা আৰু এই দুটা কথাই নিশ্চিতভাৱে বিপাঙত পেলাইছে ৰাইজক বিশেষকৈ সৰ্বসাধাৰণ জনতাৰ উপৰিও বিশেষভাৱে ব্যৱসায়ীসকলৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে কাৰণ ব্যৱসায়ীসকলে এতিয়া কাৰ কথা শুনিব কাৰ কথা মানিব গতিকে সকলোৰে মাথো এটাই অনুৰোধ যাতে স্পষ্ট ৰূপত SOP আহক স্পষ্ট ৰূপত এখন নীতি নিৰ্দেশনাৰ কথা আহক বলেন আছে আমাৰ সৈতে আমি সংযুক্ত হৈছোঁ আৰু বলেন আমি আপোনাৰ ওচৰলৈ আহিছোঁ যি ধৰণে কোৱা হ'ল এটা টুইট আৰু এফালে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ এখন নিৰ্দেশনা গতিকে ৰাইজে এতিয়া কি মানিব কি বুজিব কাৰ কথা শুনিব গ্ৰহণ কৰিছে সেয়া হৈছে যাতে ফটকাৰ পৰিৱৰ্তে আমি যাতে চাকি বন্তিৰ জৰিয়তে এই পৰিৱেশটো যাতে আমি প্ৰদূষিত নোহোৱাকৈ ৰাখিব পাৰোঁ তাৰ সকলোৱে বিচাৰে কিন্তু তেনে সময়ছোৱাতে দেখিবলৈ পোৱা গৈছে যে বিশেষকৈ শেহতীয়াকৈ গ্ৰীণ ট্ৰিবিউনেলৰ এখন নটিছ প্ৰকাশ হৈছিলে অৱশ্যে সেইখনক ৰাজ্য চৰকাৰে আদৰণি জনোৱা নাছিলে তাৰ পিছতে দেখিবলৈ পোৱা গৈছে যে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে সম্পূৰ্ণৰূপে ফটকা বন্ধৰ কথা কোৱা হৈছে আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে উৎসৱ উদযাপনৰ ক্ষেত্ৰত কোনো ধৰণৰ নীতি নিৰ্দেশনা নাই এনেকুৱা ধৰণৰ কিছু কথা পিছতে দেখিব পোৱা গৈছে আজিৰ দিনটোত বিশেষকৈ ফাঁচী বজাৰত যিসমূহ প্ৰতিষ্ঠানত যোৱাকালি দিনলৈকে আচলতে ফটকা বিক্ৰী কৰি থকা হৈছিলে সেইসমূহ প্ৰতিষ্ঠানত আজি এই মুহূৰ্তত সম্পূৰ্ণৰূপে বন্ধ কৰি থকা হৈছে অৰ্থাৎ এই মুহূৰ্তত কোনো ধৰণৰ ফটকা বিক্ৰী হোৱা নাই আৰু যিসকল ব্যৱসায় যোৱাকালিলৈকে ব্যৱসায় চলাই আছিলে তেখেতসকলে এই মুহূৰ্তত তেখেতসকলে বিবুদ্ধিত পৰিছে আচলতে কোনখন নটিচক তেখেতসকলে সাৰোগত কৰি তেখেতসকলে ব্যৱসায় চলাব এই মুহূৰ্তত এই বিষয়টো উত্থাপন হৈছে কাৰণ এফালে দেখিব পোৱা গৈছে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ সম্পূৰ্ণভাৱে ফটকা বন্ধৰ কথা কোৱা হৈছে আৰু আনফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও কৈছে যে ফটকা বা তেনেকুৱা ধৰণৰ উৎসৱ উদযাপনৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধ্যবাধকতা নাই বুলি কোৱা হৈছে যাৰ ফলস্বৰূপে ৰাতিপুৱা ভাগৰ পৰা ব্যৱসায় বন্ধ থকা হৈছে এতিয়া আপোনালোকে কি ভাবিছে বা আপোনালোকৰ হাতলৈকে তেনেকুৱা কিবা নতুন নীতি নিৰ্দেশনা আহিছে নেকি আমাৰ হাতত কোনো নটিফিকেশ্যন নাই পলিউশ্যন কণ্ট্ৰল বৰ্ডে দিছে কি বেন কৰি দিছে ফায়াৰৱৰ্ক সেইকাৰণে আমি দোকান বন্ধ ৰাখিছোঁ কিন্তু আমাৰ যি হেমন্ত ছাৰ আছে সি কৈছে যে অল আৰ এলাউড ইনক্লুডিং ফায়াৰৱৰ্ক বাট আমি কনফিউজন কি কৰিব লাগিব এতিয়া দোকান খুলিব নোৱাৰে দোকান কি কৰিম এতিয়া আপোনালোকে ব্যক্তিগতভাৱে উপায়ুক্তৰ সৈতে যোগাযোগ স্থাপন কৰিছিলে নেকি কিবা তেনেকুৱা হা জিলা উপায়ুক্তৰ সৈতে যোগাযোগ স্থাপন কৰিছিলে নেকি নাই হোৱা নাই আমি এতিয়ালৈকে আজি প্ৰায় এসপ্তাহ ধৰি আপোনালোকে ফটকা বিক্ৰী কৰিছে কিমানমান টকাৰ এই মুহূৰ্তলৈকে ফটকা বিক্ৰী কৰা হৈছে হৈছে অলপ চলপ আছে এনে লকডাউন কাৰণে আৰু চেলটো এনে ডাউন আছে আমিবিলাক যোৱা বছৰৰ পৰা 25% চেলে নাই আমাৰ 25% চেলে নাই আমিবিলাক সেইকাৰণে বহুত চেল একদম ডাউন আছে আমাৰ তাৰ উপৰি আৰু বন্ধ হৈ গ'লে যেটো উপায় নাই যেনেকুৱা গভৰ্ণমেণ্ট গাইডলাইন দিব এনেকুৱা মানিব লাগিব আমিবিলাক আৰু এটা ডাঙৰ বিষয়টো হৈছে যে ফটকা বিক্ৰী বা ফটকাসমূহ বিক্ৰয় কৰাৰ ক্ষেত্ৰত কোৱা হৈছে যে গ্ৰীণ ফটকা বা সেউজীয়া ধৰণৰ ফটকা বিক্ৰী কৰাৰ কথা কোৱা হৈছে আচলতে সেইটো কি বুজায় আচলতে গ্ৰীণ ফায়াৰৱৰ্ক হৈ গ'লে পলিউশ্যন কম থাকে তাৰ ভিতৰত কম নাই গ্ৰীণ ফায়াৰৱৰ্কছ আহে মানে কোম্পানীবিলাক এইটো
এটা মতলব টেষ্টিং কৰি এইটো গ্ৰীণ ফায়াৰৱেক ইছ্যু কৰি দিয়ে গতিকে এই গ্ৰীণ ফায়াৰৱেক আছে তাৰপৰা পলিউশ্যন নাই এইটো বোলে গ্ৰীণ ফায়াৰৱেক কৰি দিয়ে নিশ্চয়কৈ আৰু এয়া হৈছে ব্যৱসায়ীসকলৰ মন্তব্য আৰু তেখেতসকলে উল্লেখ কৰিছে যে ৰাতিৰ ভাগৰ পৰা তেখেতসকলৰ ব্যৱসায় বন্ধ ৰখা হৈছে আৰু যোৱাকালিলৈকে কিন্তু এই প্ৰতিষ্ঠানসমূহত ব্যৱসায় চলাই থকা হৈছিলে কিন্তু শেহতীয়াকৈ প্ৰদূষণ বৰ্ডৰ যিখন নটিচ আৰু আনফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট এই দুটাই এতিয়া বিবুদ্ধিত পেলাইছে সঁচাকৈ তেখেতসকলে এই মুহূৰ্তত সিদ্ধান্ত গ্ৰহণ কৰিব তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে মই পুনৰ আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিম যিহেতুকে ব্যৱসায় সূত্ৰে আপোনালোকে কিছু ইয়াত ফটকাও আনিছিলে মজুত কৰি ৰাখিছিলে যদি এনেকুৱা ধৰণৰ নীতি নিৰ্দেশনা হয় আপোনালোকৰ নিজৰ ব্যৱসায়খনৰ ক্ষেত্ৰতো লোকচানৰ সন্মুখীন হোৱাৰো সম্ভাৱনা থাকিব লোকচানৰ সম্ভাৱনা থাকিব লোকচান হৈ গৈছে আমাৰ পুৰা মালটো আছে ঘৰত পৰি থাকিব এইটো কিন্তু এটা কথা সকলোৱে মানিছে বা সকলোৱে বিচাৰে যে এই দীপাৱলী উৎসৱটো মাথোন আতকবাজিৰে নহয় আমি পোহৰেৰে উদযাপন কৰোঁ সেয়া কিন্তু এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো কাৰণ বিদ্যালয়ৰ সময় আহিল গতিকে এয়া ফাঁচী বজাৰৰ পৰা যিহেতু পলেনে আমাক জনালে ৰাইজৰ মাজত প্ৰতিক্ৰিয়া মাথো এটাই যে ৰাইজে এতিয়াও বিবুদ্ধিত পৰিছে কাৰ কথা শুনিব কাৰ কথা মানিব কি কথা তেওঁলোকে বুজি পাব গতিকে স্পষ্ট ৰূপত কিবা এক নিৰ্দেশনা আহক যাক লৈ তেওঁলোক আগবাঢ়িব পাৰে কাৰণ সময় মাথো মাজত দুটা দিন আছে গতিকে নিশ্চিতভাৱে সমস্যাত পৰিছে ব্যৱসায়ীসকল আৰু ইয়াৰ সৈতে পৰ শিৰোনামৰ পৰা বিদায় লৈছো নমস্কাৰ